জুবিন দা বিহীন তেখেতৰ প্ৰথমটো জন্মদিন আৰু সমগ্ৰ অসমৰ ৰাইজে সমগ্ৰ পৃথিৱীৰ জুবিন দাৰ যিসকল অনুৰাগী আছে প্ৰত্যেকেই শোকত দগ্ধ হৈ আজি এই জন্মদিনটোত সকলোৱে অংশগ্ৰহণ কৰিছে, তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছে। আমিও আজি তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আজি ইয়াত কংগ্ৰেছ দলে উদ্যোগ লৈছে আৰু তাৰ উপৰিও প্ৰতিটো ৰাজনৈতিক দল চৰকাৰী বিৰোধী সকলোৱে জুবিন দাৰ সোঁৱৰণ কৰিছে আৰু তেখেতৰ যি মহান আদৰ্শ সেই আদৰ্শসমূহ জীয়াই ৰাখিবৰ কাৰণে সকলোৱে সংকল্প গ্ৰহণ কৰিছে। বিশেষকৈ জুবিন দাৰ এখন সমাজ যিধৰণে গঢ়িব কৈছিল, য'ত কোনো জাতি, য'ত কোনো ধৰ্ম, য'ত কোনো বৰ্ণ ভেদাভেদ য'ত নাছিলে, সংকীৰ্ণতা বিভেদ সকলো নাইকিয়া কৰি সমন্বয় আৰু একতাৰ যিখন সমাজ, সেই সমাজখনক গঢ়ি তুলিবৰ কাৰণে প্ৰত্যেকেই সেই আদৰ্শ সেই দৰ্শনটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে পুনৰ অংগীকাৰবদ্ধ হৈছে। জুবিন দা বিহীন যিটো পৰিৱেশ, সেয়াৰ যিটো শূন্যতাৰ বিশালতা আৰু গভীৰতা আমি সকলোৱে উপলব্ধি কৰিছোঁ। কিন্তু আমি এটা কথা জানো যে তেওঁৰ চিন্তা, তেওঁৰ আদৰ্শ, তেওঁৰ গান, সাংগীতিক চেতনা এইবোৰে আমাক সদায় আচন্ন কৰি ৰাখিছে আৰু সদায় থাকিব, সৰ্বকালৰ কাৰণে থাকিব। আৰু এই যিটো তেওঁৰ মহান মানৱীয় প্ৰমূল্য, এইবোৰেই তেওঁ আমাৰ জাতিটোক দি থৈ গৈছে। আৰু তাৰ উপৰিও যিবোৰ তেওঁৰ আদৰ্শ, দুখীয়াজনক সহায় কৰা, আৰ্তজনক, সংকটৰ ক্ষণত থিয় দিয়া জনগণৰ পক্ষত, প্ৰকৃতিৰ প্ৰতি ভাল পোৱা, গছৰ প্ৰতি মৰম, জীৱ জন্তুৰ প্ৰতি মৰম, এইবোৰ এগৰাকী মহান সত্তা, এগৰাকী মহাপুৰুষ নহ'লে কেতিয়াও এই কাম কৰিব নোৱাৰে। আৰু সেইকাৰণে আমি সকলো অংগীকাৰবদ্ধ তেখেতৰ আদৰ্শ জীয়াই ৰাখিবৰ কাৰণে। কিন্তু আজি জন্মৰ দিনটোত আমি সকলোৱে সংঘবদ্ধভাৱে, ঐক্যবদ্ধভাৱে পুনৰ দৃঢ়তাৰে কৈছোঁ যে আপোনাৰ এই যি মৃত্যু, আপোনাৰ মহাপ্ৰয়াণৰ আমাৰ ন্যায় বিচাৰ লাগিব। ন্যায় বিচাৰি যি আমি সংগ্ৰাম কৰিছোঁ, এই সংগ্ৰাম অলৰচৰ হৈ থাকিব, এচুলি মানুহ ইফাল সিফাল নহয়। আৰু আজিৰ দিনটোৰ পৰা অধিক দৃঢ়তাৰে আমি আগবাঢ়িম আৰু ন্যায় প্ৰাপ্তিৰ যুঁজখন অধিক শক্তিশালী কৰিম। আৰু আমি আজি যদিও তেওঁৰ জন্মদিন, কোনো ৰাজনৈতিক কথা ক'ব খোজা নাই, কিন্তু দুখেৰে কৈছোঁ, চৰকাৰে কিন্তু এই কামটো আজি জন্মদিনটো চৰকাৰী উদ্যোগত পাতিব লাগিছিলে। এইটো এটা জাতীয় দায়িত্ব। দলে কৰা, বিজেপি দলে কৰাটো এইটো কাউণ্ট নহয়। কিন্তু চৰকাৰী উদ্যোগত জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনাই জন্মদিনটো চৰকাৰে পাতিব লাগিছিলে, নাই পতা। অতি দুখেৰে কৈছোঁ, অতি খঙেৰে কৈছোঁ, এইটো কৰিব লাগিছিলে। এইটো এটা জাতীয় দায়িত্ব। প্ৰথমটো তেওঁ বিহীন, কাৰণ ৰাইজে কেতিয়াও ভবাই নাছিলে যে তেওঁ আমাৰ মাজৰ পৰা এনেকৈ হেৰাই যাব। হেৰাই যোৱাৰ পাছত প্ৰথমটো জন্মদিন অন্ততঃ চৰকাৰৰ এইটো দায়িত্ব আছিলে, নকৰিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰৈ বিনালে আজিলৈকে চাবলৈ সময় নাপালে। অস্থি ভস্ম প্ৰতিখন জিলালৈ পঠাম কৈছিলে, নপঠালে। এইবোৰ কথা আজি জন্মদিনটোত কৈছোঁ। এইটো ৰাজনীতি কৰা নাই, খং কৰি কৈছোঁ, প্ৰচণ্ড আৱেগেৰে কৈছোঁ। জুবিন দাৰ প্ৰতি থকা প্ৰকৃত ভালপোৱা, সঁচা দায়বদ্ধতা যাতে চৰকাৰে পালন কৰে আৰু ন্যায় দিবৰ কাৰণে যাতে কোনো কাৰণতে চাৰ্জশ্বিটত যাতে ত্ৰুটি নকৰে। কালি IDF-ৰ যিখন সভা, তাত এনেকুৱা ধৰণৰ কিছুমানো কথা হৈছে। জুবিন গাৰ্গ ৰাজনীতিৰ ভৱিষ্যতৰ 26ৰ ৰাজনীতিৰ ইছ্যু হ'ব, এইবোৰ কথা কোনো কাৰণতে গ্ৰহণীয় নহয়। আমি কৈছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক ৰাজনীতিৰ গন্ধিৰ ভিতৰলৈ ৰাজনৈতিক মুনাফা লাভৰ কাৰণে কোনেও অস্ত্ৰ আৰু হাথিয়াৰ হিচাপে যাতে ব্যৱহাৰ নকৰে, এইটো আমি সকীয়াই দিব খুজিছোঁ প্ৰতিটো ৰাজনৈতিক দলকে, যাতে জুবিন গাৰ্গক ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখনত আমাৰ জাতীয় দায়বদ্ধতা আছে, ইয়াত কোনো ৰাজনীতি নাই। আৰু যাতে কোনেও ৰাজনৈতিক অস্ত্ৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ নকৰে, সকলোৰে প্ৰতি সকিয়নি, এয়া আমাৰ সকলোৰে জাতীয় দায়িত্ব। তেওঁক ন্যায় প্ৰাপ্তি আৰু তেওঁৰ যিখন সমতাৰ অসম, ধৰ্মীয় উন্মাদনা, বিভেদ, ঘৃণা, সংকীৰ্ণতা এইখন সমাজ নাইকিয়া কৰি সমন্বয়, ভাতৃত্ববোধ, প্ৰেম, তাৰ এখন সমাজ আমি গঢ়িব খোজোঁ। এই যিটো বিভাজনে আমাৰ সমাজলৈ আন্ধাৰ নমাই আনে আৰু সমন্বয়ে সমাজলৈ পোহৰ কঢ়িয়াই আনে, এইটো আমাৰ আজিৰ দিনটোত আমাৰ উপলব্ধি আৰু জন্মদিনত সেই বাৰ্তাই সমগ্ৰ অসমৰ ৰাইজলৈ আমি প্ৰেৰণ কৰিব খুজিছোঁ।